এইটো ভিডিঅ' আকৌ সেই মদ খোৱা কেইটালেহে বনাইছোঁ আপোনালোকক কেইটা বুলি ক'লোঁ বেয়া নাপাব দেই আপোনালোকে কিন্তু দেশৰ অৰ্থনীতি বঢ়াই আছে সঁচাকৈ কিন্তু এই কাৰণে কেইটা বুলি ক'লোঁ আপোনালোকৰ ভৱিষ্যতটো বেয়া দেখিহে ক'লোঁ আচলতে আপোনালোকে দেশৰ অৰ্থনীতি বঢ়াইছে আপোনালোক আমাৰ বাবে বিৰাটেই সন্মানীয় কিন্তু আপোনালোকৰ কান্ধত বন্দুক থৈ চৰকাৰে যে গুলি মাৰি আছে সেইটো কথা আপোনালোকে উপলব্ধি কৰা নাই মই কিন্তু কৰিছোঁ শুনক আপোনালোকে যেতিয়া মদ খায় নহয় আপোনাৰ লিভাৰটো যেতিয়া বেয়া হৈ গৈ বিচনাত পৰি থাকে আপোনাৰ ঘৰৰ পৰিয়ালহে আপোনাক সাথ দিয়ে আপোনালোকৰ বন্ধুকেইটা কেতিয়াও নিদিব আমি এবাৰ বাস্তৱ অভিজ্ঞতা দেখিছোঁ নহয় আপুনি একদম আহি যেতিয়া বিচনাত পৰি কান্দি কাটি মোৰ কি হ'ব হাজাৰবাৰ শপত খাব আৰু নাখাওঁ বুলি তেতিয়া নহয় কোনো এটা আপোনাৰ বন্ধু আপোনাৰ কাষত নাথাকে নহয় আপোনাৰ পত্নী আপোনাৰ সন্তান আপোনাৰ ওচৰ ঘৰীয়া মিতিৰ কুটুমহে আহে আপোনাৰ ওচৰলৈ আৰু একদম মনত ইমান ভাল ভাৱ নাথাকে সিহঁতৰ কিয় জানেনে খং উঠে আপোনালোকে যে ল'ৰা ছোৱালীলৈ টিফিনটো অনাৰ বাদে টিফিনটো নানি আৰু বেলেগ চিপছ এপেকেট নানি কিবা জুচ এটা নানি মদৰ বটলটো যে খায় সেইকাৰণে মানুহবিলাকে আপোনালোকক একদম পচন্দ নকৰে 150 টকা প্ৰতিদিনে আপোনালোকে খৰচ কৰে নহয়নে বাৰু সেইকাৰণে আপোনালোকৰ যেতিয়া বেমাৰ হ'ব আপোনালোকক মেডিচিন লগা হ'ব আপোনালোকক ব্লাডৰ প্ৰয়োজন হ'ব তেতিয়া কিন্তু আপোনাৰ লগৰকেইটা গৈ পেলাই নহয় মোৰ ফুলুকা মাৰে আৰু নহয় তিনিআলি চাৰিআলিত আড্ডা মাৰি কয় ঐ আমুকৰ বেমাৰ হ'ল নহয় আমুক পৰি গ'ল সিহঁতৰ কি দায়িত্ব কৰ্তব্য নাই নেকি বাৰু আপোনালোকৰ খবৰ ল'বলৈ আপোনালোকক যে সন্ধিয়া সিহঁতি যে মনটো ঘূৰাই দিয়ে ফুচুলাই আপোনালোকৰ লগত আহি এক ৰাতি আপোনালোকৰ কাৰণে কষ্ট কৰিব নোৱাৰেনে বাৰু অকলনো আৰু মাইকী মানুহজনীয়ে হ'ল বুলি সকলো কৰি থাকিবনে ল'ৰা ছোৱালীয়ে অকলে দুখ বুজি থাকিবনে আপোনালোকনো কিহৰ বন্ধু আছিলে খালি মদৰ বন্ধুহে আছিলে নহয়নে বাৰু বেয়া চাগে চবেই পাইছে মোক উপায় নাই ভাই সঁচা কথাকেইটা নক'লে যে এইখন দেশত একেবাৰে ৰসাতললৈ গৈ আছে আপোনালোকে চৰকাৰৰ অৰ্থনীতিহে বঢ়াই আছে আপোনালোকক দিয়া আয়ুষ্মান কাৰ্ডখনেও নহয় ক'ৰবাত কামেই নকৰে প্ৰাইভেটবিলাকত নিদিয়ে নামতহে বুজিছে কামত নাই গৈ পেলাই একেবাৰে চৰকাৰী হস্পিটেল এখনত পৰি থাকিবগৈ ঘৈণীয়েকজনী অহা যোৱা কৰি হাত ভৰি বিষাই যাব ওচৰ সম্পৰ্কীয় মানুহবোৰ খবৰ ল'বলৈ যাব মদাহীকেইটা ফুচ